হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? আজি সাজি-কাচি ওলালো লগৰ এজনৰ ঘৰলৈ যাম বুলি। বাট ৰাস্তাতে পালো আমাৰ বানৰ সেনাক। আৰু নাপামনো কিয়? কাৰণ কাষতেই আছিল আমাৰ মহাদেৱৰ মন্দিৰ। আৰু আমাৰ নেশ্যনেল হাইৱেৰ কাষতে লাগি থকা গোটেই ডালতে ভৰি থকা কৃষ্ণচূড়াৰ গছৰ তলেৰে পাৰ হৈ দুয়োফালে পথাৰেৰে আৱৰি থকা গাঁৱৰ ৰাস্তাৰে গাঁৱৰ পৰিৱেশ উপভোগ কৰি আমি পালোগৈ আমাৰ ডেষ্টিনেশ্যন, মানে মোৰ লগৰজনৰ ঘৰ। পিছে তাৰ আগত কিন্তু তাৰ খুৰা আমাৰ পাপাৰ আকৌ বহুত ভাল বন্ধু আৰু তেনেদৰেই চিনাকি, আৰু আজি ফেমিলিৰ নিচিনাই ক'ব পাৰি। ঘৰৰ কাষত এনেদৰে গাড়ী পাৰ্কিং আৰু ঘৰৰ চোতালত পেণ্ডেল দেখিটো ধৰিবই পাৰিছে কিবা এটা আছে নিশ্চয়। হয়, আজি তাৰ লগুণ দিয়নি আছিল, মানে উপনয়ন। হয়, মই যাৰ কথা কৈ আছিলোঁ ইমান দেৰি, তেওঁৱেই হয়। যিহেতু অলপ আগতহে সি লগুণ লোৱা পৰ্বটো শেষ কৰি আহিছে, সেয়ে অহা 3 দিন ধৰি তাৰ ব্ৰহ্মচাৰ্য পালন কৰাৰ সময়। আৰু এইকেইটা দিন সি এনেকৈয়ে পকাতে বহি অইন মানুহৰ সংস্পৰ্শৰ পৰা অলপ দূৰত থাকিব লাগিব, এয়াই নিয়ম। আৰু আনফালে পাপাই পাপাৰ লগৰক পাই কথাত পুৰা মচগুল। খানাত কি আছিল ক'ব লাগিব নহয়। পুৰি, ৰাজমাহ, মিক্স ভেজিটেবল এটা, পনীৰ তৰকাৰী, পোলাও আৰু চাটনি। ৰ'ব শেষ হোৱা নাই, সকলোৰে শেষত আছিল গোল্লা, মানে ৰসগোল্লা আকৌ। পেট পূজা কৰি সকলোকে বাই দি আমি ওলালো ঘৰলৈ বুলি। আকৌ সেই কৃষ্ণচূড়াৰ তলেৰে পাৰ হৈ আমি পালোহি ঘৰ। ঘৰলৈ আহি দেখিছোঁ ল'ৰা-ছোৱালীবোৰ আহি বহি আছিলে। আজি নতুন 2টা ষ্টুডেণ্ট আহিছিলে। হয়, ঠিকেই ভাবিছে, পাঞ্জাবী। এজনৰ নাম জসপ্ৰীত সিং আৰু আনজনৰ নাম উদয় সিং। দুয়ো ভাই ককাই, দেখিবলৈ একে আৰু পঢ়েও একে ক্লাছত, খুবেই মৰম লগা 2টা।